যেতিয়া কোনোবাই কয় অৰ্ডাৰ দিওঁতে যে তোমাৰ যেনেকৈ মন যায় তেনেকৈ বনাই দিয়া, তেতিয়া কিমান মনটো ভাল লাগে ন। কিন্তু তিমানেই আপোনাৰ টেনশ্যনো আহে যে কি ডিজাইন দিম কি নিদিম, পিছত মনতে ভাবি ভাবি এটা কৰা যায়, কিন্তু যোনটো কৰা যায় এণ্ডত গৈ দেখি ভালেই লাগে। এতিয়া চাওক, আজি মই এটা কেকৰ ভিডিঅ' যোনটো লৈ আহিছোঁ, এইটো হ'ল 1 kg কেকৰ। চ' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি লৈ আহিছোঁ এটা 1 kg 2 টিয়াৰৰ কেকৰ ডেক'ৰেশ্যন উইথ এভৰিথিং। আপোনালোকে ইয়াত চাব পাব মই কেনেকৈ কেকৰ কি কৰিছোঁ। এয়া চাওক, মই কেকৰ দুটা স্পঞ্জ বেক কৰিছিলোঁ। তলৰ ডাঙৰ স্পঞ্জটো বেক কৰিছিলোঁ আপোনাৰ মই 6 ইঞ্চ টিনত বেক কৰিছিলোঁ। এইটো ডাঙৰটো বেক কৰিছিলোঁ, আৰু যোনটো সৰু আছিলে সেই সৰুটো মই বেক কৰিছিলোঁ 4 ইঞ্চ টিনত। যিহেতু আপোনাৰ যেতিয়া এটা 2 টিয়াৰৰ বা টিয়াৰ্ড কেকছবিলাক বনোৱা যায়, 2 টিয়াৰ বুলিয়ে নহয়, টিয়াৰ্ড কেকছ বনোৱা যায়, তেতিয়া আপোনাৰ মাজত মানে কেকৰ যেতিয়া ষ্টেক কৰে, ওপৰত যেতিয়া ষ্টেক কৰে, তেতিয়া ছাইডত আপোনাৰ 2 ইঞ্চ এটা সদায় আপুনি গেপ এৰিবই, তেতিয়াহে কেকটো দেখিবলৈ ভাল হয়। ধৰক আপুনি এতিয়া মই যেনেকৈ 6 ল'লোঁ তলৰটো, ওপৰটো 4 ল'লোঁ, 2 ইঞ্চ মাজত গেপ এৰিলোঁ। সেই ধৰণে আপোনালোকে ল'ব। যিমানেই 2 টিয়াৰ হওক 3 টিয়াৰ হওক, আপোনালোকে তেনেকেই নিজৰ মেজাৰমেণ্টত তেনেকৈ বস্তুটো ল'ব, তেতিয়া দেখিবলৈও ভাল হয়। আৰু ইয়াত চাওকচোন, কেকটো মই ক্ৰীম কেনেকৈ দিছোঁ। আপোনালোকে যেতিয়া নতুন হয় তেতিয়া আপোনালোকে প্ৰিফাৰ কৰিব যে নতুন হওক বা পুৰণা হওক, মই নিজেই ভাল পাওঁ, মানে মই পাইপিং বেগত ক্ৰীম লৈ পেলাই মই ইউজ কৰি ভাল পাওঁ। আপোনালোকেও তেনেধৰণে কৰক, কাৰণ তেতিয়া বেছি এমাউণ্টতো এটা ক্ৰীম নাযায়, আৰু ক্ৰীমটো এটা ধুনীয়া এটা এমাউণ্টত যায়, যোনটো মানুহে খায়ো ভাল পায়। বেছিও ক'ব নোৱাৰি, কমো ক'ব নোৱাৰি, এটা ধুনীয়া এমাউণ্টত যায়। আৰু সেই ধৰণে কৰক, আপোনালোকৰ ফিনিচিংটো ভাল আহে। আৰু পাৰ্চনেলি মই ভাল পাওঁ দেই তেনেকৈ। হয়তো কোনোবাই কিছুমানে ভাল নাপাবও পাৰে, ডাইৰেক্ট কৰে, কোনো সেইটো নিজৰ ওপৰত কথা, কিন্তু মই ভাল পাওঁ আৰু মই প্ৰিফাৰ কৰোঁ যাতে তেনেকৈ কৰক বুলি। আৰু এইটো মই অলপ পাইনএপল ক্ৰাছেছ দিলোঁ। আৰু গৰমৰ দিনত আপোনাৰ ইমান প্ৰব্লেম হয় কেকৰ কাম কৰিবলৈ, কিন্তু যিহেতু মোৰ এইটো হবি, মোৰ পেশ্যন, এইটো মই বহুত ভাল পাওঁ কেকৰ কাম কৰি পেলাই। যিহেতু মই এটা বিজনেছ হিচাপেও মই ষ্টাৰ্ট কৰিছোঁ, সেইবাবে নাই, কামটোতো কৰিবই লাগিব, তেনেকেই মেনেজ কৰোঁ। আপোনালোকে কি কৰিব, এটা টিপ দিওঁ আপোনালোকক, হয়তো কোনোবাই কৰিবও পাৰে তেনেকৈ। আপোনালোকে এটা ডাঙৰ এটা বাৰ্তনত অলপ আইচ কৰি থ'ব, আৰু যেতিয়া ক্ৰীমটো ক্ৰীমটো যেতিয়া বিট কৰোঁতে তেতিয়া আপোনালোকে তলত এইটো আইচৰ যোনটো বাৰ্তনটো থাকে, আইচৰ বাৰ্তনটোৰ ওপৰত আপোনালোকে হুইপ ক্ৰীমৰ বাৰ্তনটো লৈ পেলাই তেনেকৈ বিট কৰিব। তেতিয়া চাব আপোনালোকৰ একো প্ৰব্লেম নহয়, ধুনীয়াকৈ ক্ৰীমটোও বিট হৈ গৈছে। আৰু পিছত আপোনালোকৰ যিমানটো এমাউণ্ট লাগে ক্ৰীম, তিমানটোহে আপোনালোকে ফ্ৰিজৰ পৰা ওলাব, আকৌ এগেইন আপোনালোকে ফ্ৰিজত ভৰাই থ'ব। নহ'লে যদি আপোনালোকে বাহিৰত ওলাই পেলাই কৰে, কি হ'ব জানেনে, ফেনো ইউজ কৰিব নোৱাৰে। কেকৰ কাম কৰোঁতে ফেন ইউজ নকৰিব। ফেন ইউজ কৰিলে আপোনালোকে দেখিব যে আপোনালোকৰ ক্ৰীমটো ফাটি যাবলৈ আৰম্ভ কৰে। চ' তেনেকৈ ইউজ নকৰিব, আৰু যিমানটো এমাউণ্ট লাগে ল'ব, লৈ পেলাই আকৌ এগেইন আপোনালোকে ফ্ৰিজত সোমাই থ'ব, তেনেকৈ ইউজ কৰিব। আৰু তেনেকৈ এতিয়া মোৰ কথাই এনেকৈ আপোনালোকে দেখিছেই, মোৰ এটা টিয়াৰ মোৰ কমপ্লিট হৈছে ফিনিচিং অনা। আৰু এতিয়া মই এই সৰু টিয়াৰটো কৰি আছোঁ। এয়া মই ছাইডত অকণ ওপৰত ছোৱাল ডিজাইন দি পেলাই ছাইডত এটা মানে কি হয়, পেলেট নাইফনেদি এটা মই দীঘলকৈ এটা লাইন এটা দি দিলোঁ দেই। আৰু যিহেতু মোৰ কোনো তেনেকুৱা কাষ্টমাৰৰ পৰা কোনো ডিমাণ্ড নাছিলে যে এনেকুৱাই লাগিব বুলি, সেইকাৰণে নিজৰ মতে এটা ভাবি পেলাই বনালোঁ। আৰু এণ্ডত গৈ ভালেই লাগিছে বাৰু, কিন্তু মই যিটো বিচাৰিছিলোঁ তেনেকুৱা মই সেইটো নাপালোঁ, যিহেতু গৰমৰ কাৰণে ক্ৰীমটো মেল্ট হৈছে দেই। এতিয়া চাওকচোন, মই সৰু ষ্টাৰ নজলে দি পেলাই এনেকৈ সৰুকৈ ৰ'জ বনাই দিলোঁ, আৰু এটা পাইপিং বেগ লিফ হেৰিত কাটি পেলাই, লিফৰ চাইজত কাটি পেলাই, যেনেকৈ লিফটো যেনেকুৱা হয় তেনেকুৱা ধৰণত কাটি পেলাই মই এইটো চাইডত লিফ বনাই দিছোঁ। মোৰ লিফৰ নজলো আছে, বাট মই ইউজ নকৰিলোঁ, সেইটো এনেকেই কৰিলোঁ। কাৰণ এনেকৈ কৰিলে আপোনাৰ ধৰক সৰুকৈ দিলেও দেখিব ভাল লাগে, আৰু লিফ নজলটো যেতিয়া দিয়া হয় অকণমান মানে শকত নিচিনা হয়, মানে অলপ মোটা টাইপ হয়, আৰু কেতিয়াবা ভালো দেখি বাৰু সেনেকৈ। এয়া কথাই মোৰ হৈয়ে গ'ল বাৰু দেই। আৰু অলপ কি কৰিলোঁ, মই ছাইডত বৰ্ডাৰটোত মই ভাবিছিলোঁ যে হেৰি দিওঁ বুলি পেলাই, অলপ গ্লিটাৰ এনেকুৱা কিবা দিওঁ, আৰু লাষ্টত এনেকেই দিলোঁ। আজিৰ কেকটো এইটোৱেই। আৰু চাওকচোন, লাষ্টত মই গ'লোঁ, মই পেকিং, যিহেতু মই অলপ ওলাইও গৈছিলোঁ, মই পেকিং কৰি পেলাই নিজেই মই লৈ গ'লোঁ। তেওঁলোকে ক'লে যে হ'ব, তুমি আনিলেও হ'ব। আৰু টিকলি মাইনাজনীৰ নাম আছিল গুণগুণ। আৰু এয়া মই যাবলৈ ওলালোঁ, মই যাওঁতে কেকটো দি থৈ যাওঁ বুলি। আৰু এয়া চাওক, কেকটো কেনেকুৱা লাগিছে মোক জনাব বাৰু। আজিলৈ আহিছোঁ, বাই। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, বাই।